আউজে নামে হলাক না কি হলাক গমে নাপলো এতে গাইছে সেখানে মানে রিক্সাটা আহি আছো ধুনীয়াকে মাজে মাজে সবতে আহিবা লাগে ভাল লাগে আৰু মানে আৰু ইফালে এইখান কিহৰ মাংস ছাগলী ছাগলী বাকি মানে হুচি কিবা কিবি ইয়াতে আছে গুণমা মুখখন নাগাচোন আমাৰ আপিটো ৰান্ধি আছে কিয় তই কচোন তই তো কোনি মাতছি তোক মাতে কোনে আধা ঘন্টা এটি কি বা উল্টে আছে আজি কি বা জোচ উঠছি ইয়ার মই জুট ফেলাই এটা কথাটো বেয়া হৈ যাব বুঝছা না গুড মর্নিং গাইজ নমস্কাৰ ওয়েলকাম ব্যাক টু মাই ইউটিউব চেনেল অসমীয়া ব্লগছ অফ ফ্ৰেণ্ডছ আৰু এটা নতুন ব্লগৰ সৈতে মই আহি গ'লো মানে মেইন কথা হৈছে গুৱাহাটীৰ পৰাই মায়ে মাতছে যে ঘৰত খানা হ'ব আহিবি সেইকাৰণে ভাবছিলো একদিন থাকাকে মাতছি আহিম একজোট ড্ৰেছে পিন্ধি আহিছোঁ কিন্তু এই কলা ড্ৰেছ যে বগা গেছি মই পাত্তাই পোৱা নাই এতিয়া মই কি কিবা এটা মানে চিন্তা কৰিব লাগিব অলপমান তাকেইতো এতিয়া মই হাতে কি কৰি আপোনালোক দেখাওঁ আৰু মানুহ চানুহ লৈছে লৈ বহুত আহি আছে কোনোবা দেখাব লাগিব আৰু এতিয়া মোক কিবা কিবি বজাৰ আনিব যাব পাৰিছে বজাৰ বাপৰে গাইছ কৈছোঁ অলপ দেৰিকে মাহঁত থাকিলে যাই লওঁ এতিয়া মানে জগা চগা চব কৰি আছে এইফালে জেঠিমা মানে এইবিলাক কাটি আছে মাংস চাংস কৰিমা ওপৰত আজি জিয়ান পাৰিছে কিবা জিলাপি বিস্কুট নিমকিয়ে চিমকিয়ে লাৰু পিঠা আনিব লাগিছিল লাৰু পিঠা নাই তাকেতো লাৰু পিঠা হলি এখন আউজে নামে হলাক না কি হলাক গমে নাপলো এতে গাইছে বনাই খাবা নেকি সেইকাৰণে এইবাৰ বিহুত মই গাইছ ভালকে এইবাৰ পিঠা খাব নাপলোৱে পিঠাই নুঠিলে বৰ অসমীয়া মানুহ বোলে আছে নেকি যাই কিনে লাৰু আছে না যাব পাৰি গাইছ যাই কিনে খাই পাৰি একদম খাব লাগিব ধুনীয়াকে মানে গাইছ কিবা কিবি বজাৰ দিছে এই জিলাপি লিলাপি আনিব দিছে বিস্কুট চিস্কুট আনিব দিছে ধুনীয়াকে যাওঁ আনো আৰু অলপমান ওলাই যাব লাগিব দিছোঁ দেৰিকে দেখাই আছোঁ কি কৰোঁ কি নকৰোঁ মানে বস্তুখিনি মানে খানা চানা চব ওপৰতে বনাব এইগিলা চৌকাতে খৰি চৰি আনিব লাগিব ইয়াতে বস্তু আৰু কিবা কিবি আনিব আছে ধুনীয়াকে সেই আৰু এই ৰ'দ নপৰাকে এইফালে দি দিছোঁ ধুনীয়াকে আৰু বেছি দেৰি নকৰোঁ দে মোৰো মানে টোপনি মস্ত পাব আছে বস্তুখিনি সোনকালে যাওঁ আনি লৈ কিনে মই অলপ ঘুমাই থাকোঁ আধা খানাৰ টাইমত উঠিম আৰু মানে এইখিনি বস্তু ধুনীয়াকৈ ল'লোঁ তাৰপিছত আৰু আজি মানে এইবিলাকতো স্কুটি আনা গুৱাহাটীতে আছে সেইকাৰণে মানে ৰিক্সাত আহি আছোঁ ধুনীয়াকৈ মাজে মাজে সবতে আহিব লাগে ভাল লাগে এতিয়া আৰু মানে বিস্কুটখিনি কিবা ল'বা আছে সেইখিনি লৈ কিনে ডাইৰেক্ট ঘৰত লাগি যাওঁ আৰু গাইছ এতিয়া মানে বৰ্তমান আধা মানুহ প্ৰায় আহি পাইছে ধুনীয়াকৈ এইফালে হাল্লা চাল্লা বহুত হৈ আছে এতিয়া আৰু এইফালে এইখন কিহৰ মাংস ছাগলী বাকী মানে হুচি কিবা কিবি ইয়াতে আছে আৰু হাল্লা হাতে গাইছ ব্লক কৰিব নোৱাৰি মহিলা কমিটি জিন্দাবাদ দিলে আনছি এতিয়া অৰুজাৰ পৰা হাল্লা থাকিব নোৱাৰি আৰু নমস্কাৰ গুণমা মুখখন নাগাচোন ধুনীয়াকে মানে ভিডিঅ'টো চবকে দেখি দিলে কি কৰিছে গম নাপাওঁ এডিট কৰোঁতে মই গম পাম এতিয়া মানে খানা চানা আহি গ'ল আৰু আহি আছে খাই লওঁ খাই চাই লৈ কিনে লগ পাই A few moments later. So guys মাছ চাতৰ এইগিলা সেই কৰিলোঁ মানে কি খানা চানা শেষ হ'ল আৰু আছেই বৰ্তমান চবে আছেই মই চবকে একবাৰ মাত দি কিনে ওলাই আহিলোঁ ধুনীয়াকৈ আকাশ আহি গ'ল এতিয়া আমি ক'ত যাওঁ কি কৰোঁ একো গম নাপাওঁ কাৰণ সদায়তো নিয়ম জানে পাগলা মিলিব একবাৰ গধূলি ওলবাই লাগিব কুলিয়াটিটো দিবৰ কাৰণে নহ'লেতো মানে দিনটো মানে ভালকৈ নাযায় যিমান ভাল গ'লেও ভাল নাযায় যদি গধূলি নোলাওঁ দে সেই আৰু পাগলৰ দৰে ওলাই যাই আছোঁ আৰু আছিকো এতিয়া আনিব যাওঁ সিও মানে ওলব বোলে আমাৰ লগত ধুনীয়াকৈ তাক লৈ কিনে আমি এতিয়া যাওঁ আৰু ক'ত যাওঁ চাওঁ দেখা যাওঁ চ' গাইজ এতিয়া মানে সেই হ'ল আছিকো আহিলে আমাৰ লগত আহিলোঁ দিয়ক তই কচোন তই তো কোনি মাতছি তোক মাতে কোনে মানে ঔষধ আন গধূলি কফ চিৰাপ খাবি পেৰাচিটামল খাবি ঘৰত মাৰি নেদে কাহৰ ঘৰ গুৱাহাটীৰ ৰুমত কাহৰ ঘৰ এটা আছিল মোৰ তাৰ বেছিকে কাহ হৈছিল আৰু ইয়াৰ বেছিকে কাহ আছিল এৰো কাহ আছিল মোৰো হৈছিল ঔষধটো মাৰলে খালী পেটতে মাৰছি লাষ্টত এনেকে হৈছে মাৰছি কৈছে কি সোনকালে কাহ ভাল হ'ব অলপ বেছিকে খাই মানে খপাটোত মাৰিব লাগে না সেই খপাটোত নহয় ডাইৰেক্ট থোক ধুকে মাৰিলে লাষ্টত এনেকে হৈছে দালি মোৰ গাত চিটকে দিছিল ই বনাইছিল দালি আৰু গাত মাৰছি সেই নিচে হতে মুদৰে নিচে নে কিবা বাছ বেলেগৰ নিচে নে ঔষধৰ নিচে না মই খাইছিলো তাৰ দৰে কিন্তু মোৰ এটা সন্দেহ হৈছে ই মনে মনে ক'ৰবাত কিবা খাইছে নেকি এইগিলা ক'ব নাপায় দেই খোটা চোটা মাৰছি নেকি খোটা চোটা মাৰিলে আৰু বনাম এইবাৰ আমাৰ ৰুমত বনাম এইবাৰ গুৱাহাটীত আপোনালোকৰ গম পাব খোটা বনাম আমাৰ ৰুমত বনাম এইবাৰ ঘৰতো কৈছো মই
খাও বুলি জানে জানে ঘৰত আকাল বতো খালো খোটা ভাঙলো কি আছে ইয়াই নাম যিমান ভাঙানলি হ'ল গাখীৰ দি দিলে হ'ল খেলা এই খোটা ভাঙি দে গাইছ ইগলে ভাল চলি গাইছে ইগলে ভাংছে একো নাখায় ইগলে মোট বা একো নাখায় শুদ্ধ বিয়াইছে গেলি তামোল খায় আৰু তামোল খায় চব খাও দৰা কইনাৰ পৰাই আৰু এইটো আমাৰ কবাই নালগে বাপৰে বা এক দেখলি গম পাই কি খায় এক দেখলি কমেন্টত জনাবি কি খায় देखो कैसे बत्तीसी दिखा रहा है ससुरा মোক দেখি অলপ মানে মোক ভাবে আৰু যে ই বহুত ডাঙৰ নিচা কৰা মানুহ কিন্তু আহি চাব মোক গাইজ কমেন্টত জনাবি গাইজ লাগি কি নিচা কৰে কমেন্টত জনাব বেলেগ এটা যদি কিবা ৰহস্য ফাদিল কৰি পেলাই কথাটো বহুত বেছিয়ে বেয়া হৈ যাব হেনকো আৰু ধুনীয়াকৈ এইটো হোটেলৰ লগত ৰখলো ধুনীয়াকৈ চাহ খাই লওঁ মই কি খাম ঘৰত ধোৱাল লেঠা নাই এই চাওক ক'ৰ হাইৱেত কাম কৰি আছে কি হ'ব গাড়ীৰে শুকান কাপোৰ দি একবাৰ মুচি দিওঁ দে কেনে কৈছি জানা না তই নিজে ভাবচোন তই ঘৰত মানে কাম বন নাই আৰু তই বম ডাঙৰ অফিচাৰ আৰু বাহিৰত ওলাই আহিলিহে টাইম পাই সি বহুত কাম তাৰ ক'ত যা কামত যাওঁ কুকুৰ দে মুচ আহিল ধুনীয়াকৈ চাহটো খাই লওঁ এই গাইছে আধা ঘণ্টা এটি কি বা উল্টে আছে আজি কি বা জোচ উঠছি ইয়াৰ এ ভাই ধেত ফুকৈও দেখোন মাজে মাজে কৰবে কি খুঁজছি আজি ক'ৰবাত কইনা চইনা আনি পলেই নে নেকি গাড়ীখন সেইকাৰণে চাফা কৰি আছে তই কি কৈছে মই ভিডিঅ' কৰিছো চ' গাইছ আৰু এতিয়া ধুনীয়াকৈ এতিয়া মানে যোনফালে তামোল পূজা সেই ৰাস্তাটোত দেখি আহিলোঁ ধুনীয়াকৈ এনেই অলপমান টাইম পাছ চেমেজ কৰিব কাৰণ তেতিয়া মানে 9টা বাজি হৈছে বেছি দেৰি হোৱা নাই সেইকাৰণে মানে ধুনীয়াকৈ ৰখিলোঁ একবাৰ আৰু ই মানে আকাশ আছি থাকো আমাৰ লগত থাকবো শুন তই আমাৰ লগত থাকবি না নাথা থাকবিতো চাওঁ নাকটো চাব কৈছে না এ নাক বঢ়িয়া कौन है ये लोग कहाँ से आते हैं তোৰ নাক চাওচোন একবাৰ এ চাওঁ নাপায় নাপায় আকাৰ লগত দেখো তই দাড়ি চুলি কোনদিনা কাটি মই দাড়ি চুলি নে আজি কাটিম বুলি ভাবিছিলোঁ আজি আমাৰ ৰঙিয়াখন বুধবাৰ হ'লে বন্ধ হ'লে নাপিতকেইটা খানা খাব গ'ল তইতো এটা কাম কৰ আমাৰ ৰঙিয়াৰ ওচৰতে হাজো বুলি জেগা এটা আছে তাতেও কাটিব পৰা যায় কিনে তাতেতো আজি বুধবাৰ নহয় না মানে বুধবাৰে কিন্তু দোকান খোলা থাকে এইটো হাজোত যাব পৰা তই হাজো যাব পাৰে না দেখিৰ পৰা হাতেদি এংকে এংকে ইংগিত দি আছে মোক হ'ব দে এইগিলা বাদ দিলো কপি দিওঁ জিঅ'টোন প্ৰেছ ষ্টাৰ চ' গাইছ আশিকক নামাবা আহিলে তাক লাষ্ট একবাৰ ভালকৈ উঠিছে তই থাকবি না খা আমাৰ লগত নিশ্চয় ৰাইজৰ মানুহ যাব কতে মই জুট ফেলাই এটা কথাটো বেয়া হৈ যাব বুজিছা না থাকবা লাগব দে গাইছ থাকবিতো আৰু গিটাৰটো লৈ যাবি অলপমান গিটাৰ শিকি কিনে আপি ইমপ্ৰেছ কৰিম মই पढ़ाई लिखाई में ध्यान लगाओ आईएएस बनो और देश को संभालो लेकिन नहीं নিবি না নাই আৰু আপি লাগে আৰু আপি মানে আপি লাগে দোক ঠিকে কৈছা তই ঠিকে কৈছা ও তো মানে ও তাৰ লগত সেইফালে গেলি তই বিয়াৰ ঠিকে কৈছা নে আৰু লাগে কিমান লাগে না মনৰ কথা ওলাই যাই দিছোন হঠাৎ কথাটো ঘূৰি দিব লাগে কথা ঘূৰি দিব লগা হৈ যায় উপিনি দে গাইছিলে বাদ দিলো দে যা যা হ'ব যা খৰচ জয় এখন কপি দি এৰ না কাৰণে দে হ'ব দে গাইছ কপি দি জিঅ'টোন প্ৰেছ ষ্টাৰ যা দে যা বঢ়িয়া বঢ়িয়া গাইছ আৰু এতিয়া ঘৰক লাগি যাওঁ ধুনীয়াকৈ জাংদাত মই দে গাইছ দে যা চ' গাইছ মানে ভিডিঅ'টো এইখিনিলৈকে আছিল আৰু আজি খানা চানা খালোঁ ধুনীয়াকৈ আৰু অলপমান এনেকৈ লগৰ লগত ফূৰ্তিও কৰিলোঁ ওলাই আহিলোঁ ধুনীয়াকৈ আৰু আজি কুকুৰক মই কৈ দিছোঁ তাক অ'পেন কেমেৰাত এই যদি ব্লগটো এতিয়া চাই আছে তোক কৈ থৈ দিছোঁ শুন ৰুম ল'ব লাগিব তই কাৰণ আমাৰ লগত যোন মানে বিকাশ আছিল সি মানে অলব সি মানে বেলেগ ৰুমত যাব সেইকাৰণে আমাক এটাতো আৰু ৰুমমেট লাগিব না এনেকৈও মানে দুজন থাকিলে ডাঙৰ ৰুমত অলপ হেভি এমাউণ্টটো হৈ যায় সেইকাৰণে দিগদাৰ হয় সেইকাৰণে মানে হেৰি কৰিবি আৰু তই থাকবি আৰু ব্লগটো এইখিনিলৈকে আছিলে যদি ব্লগটো ভিডিঅ' মানে চাই কিনে ভাল পাইছে লাইক কৰি দিয়ক আৰু চেনেল ছাবস্ক্ৰাইব কৰি দিয়ক আৰু তাৰমানে নতুন ধামাকেদাৰ ভিডিঅ'ৰ সৈতে অতি সোনকালে আহি আছোঁ আৰু ট্ৰিপৰ কথাটো মই গাইছ মই তেতিয়া মানে চিয়ৰলি নকওঁ কাৰণ মোৰ প্ৰব্লেম নাই মই কৈছোঁৱে নেক্সট ব্লগত মানে যোৱা ব্লগটোত কৈছোঁৱে সেইকাৰণে চাই লওঁ মিলাই লওঁ কি হয় কি নহয় কিন্তু কিবা এটাতো আহি আছে ক'ৰবাততো যোৱাটোতো যাম কিবা এটাতো কৰিমে সেয়া গাইছ নেক্সট ব্লগত ধুনীয়াকৈ আপোনাক লগ পাই আছোঁ